আৰু ব্ৰহ্মপুত্ৰৰ পৌৰী হিচাপে আমি পাতি আহিছোঁ। এই 5 বছৰত মানে এবাৰ হৈ গৈছে। আমি এই খেলখন ক্ৰিকেট প্ৰতিযোগিতাখন আমাৰ আটাইকেইটা অফিচ, এই খেলখনৰ আটাইকেইটা অফিচ সাঙুৰি পেলাই আমি খেলোঁ। এইবাৰ 8টা টীম আছে আৰু ভাল লগা কথাটো এইটো হ'ল যে আমাৰ যদিও যোৱা ডিচেম্বৰ মাহত আমাৰ চৰাইদেউৰ কাৰণে এটা পূৰ্ণাংগ ৰূপত এডুকেশ্যন অফিচ হৈছে, তথাপি তেওঁলোকেও আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। অৱশ্যে যোৱা বছৰো তেওঁলোকে কৰিছিলে। সেইটো আমাৰ কাৰণে ভাল লগা কথা। আৰু এই প্ৰতিযোগিতাখনৰ মাজেদি আমি সকলোৱে আমাৰ বিষয়া, কৰ্মচাৰী, শিক্ষক, শিক্ষয়িত্ৰী আটাই মিলি পেলাই এটা আমাৰ কাৰণে আনন্দময় অভিজ্ঞতা হয়। আৰু এই খেলখনৰ যোগেদি আমি প্ৰত্যেকৰ কাৰণে যে পৰিয়ালৰ দৰে যে আমি কাম কৰিব পাৰোঁ, সেইটো এটা আমাক মানে মনত এটা ভাৱ সৃষ্টি কৰে। আৰু কেইটা ব্লক হৈছে ছাৰ আজি ইয়াত? আমাৰ 4টা ব্লক আছে, এডুকেশ্যন ব্লক আছে। আৰু মই কৈছোঁ যে আপোনাৰ চৰাইদেউৰ কাৰণে আছে, চৰাইদেউ 2টা ব্লক আছে, গতিকে 6টা ব্লক। আৰু অফিচ হিচাপে আমি মানে DO যিটো আমাৰ এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, DI আৰু ইনস্পেক্টৰ অফ স্কুলছ, তাৰ কাৰণে এটা টীম বনাইছোঁ। আৰু একেধৰণে আমাৰ যিটো অৱশিক্ষা মচিনৰ যিটো অফিচ আছে সমগ্ৰ শিক্ষা, তেওঁলোকৰ DMCৰ পৰা এটা টীম। গতিকে 8টা টীমে আমাৰ ইয়াত অৱতীৰ্ণ হৈছে। 4 দিনীয়াকৈ হ'ব, আজি প্ৰথম দিন।